লাষ্ট ক্লাছত আমি ভেন্ট অফ ফেক্টৰ পঢ়িছিলোঁ আৰু লগতে এবনৰ্মেল মোলাৰ মাছেছ পঢ়িছিলোঁ তো আজি আমি কি কৰিম ভেন্ট অফ ফেক্টৰ এপ্লিকেশ্যন চাম বা এবনৰ্মেল মোলাৰ মাছৰ কিছুমান প্ৰব্লেম আমি কৰিম ঠিক আছে তো ইয়াৰ এটা কোৱেশ্চন আছে কোৱেশ্চনটোত কৈছে যে calculate the amount of KCl which must be added to 1 kg of water so that the freezing point is decreased by 2 Kelvin ভালকে শুনিবা আমাক কৈছে calculate the amount of KCl মানে potassium chloride টো হৈছে এটা solute ইয়াত গতিকে W2 calculate the amount of KCl which must be added to 1 kg of water টো কি হৈছে solvent গতিকে solvent W1 equal to কিমান আছে 1 kg আছে so that the freezing point is depressed by মানে depression of freezing point delta TF equal to কিমান দিছে 2 Kelvin ঠিক আছে আৰু লগতে আমাক কি দিছে তো KF equal to 1.86 Kelvin kg per mole ঠিক আছে তো এইখিনি কথা আমাক দিয়া আছে তো আমি জানো ভালকে শুনিবা এতিয়া depression of freezing point delta TF equal to ভালকে শুনিবা KF into W2 divided by কি M2 into 1 divided by কি আসলে W1 তো এই ফৰ্মুলাটো আমি পাই গৈছো বাট ইয়াত যদি আমি ডাইৰেক্ট এই ফৰ্মুলাটো উলিয়াই পেলাই প্ৰবলেমটো কৰিবলৈ যাওঁ তেতিয়া কি হ'ব তোমাৰ ভুল হ'ব কেলে ভুল হ'ব ইয়াত যদি ভালকে চাও দেখো যে KCl টো কি হয় এটা আয়নিক কম্পাউন্ড আৰু আয়নিক কম্পাউন্ডবোৰ যেতিয়া ওৱাটাৰত দিম ওৱাটাৰত দিয়াৰ লগে লগে কি হ'ব তাৰ ডিসোসিয়েশন হ'ব তো ডিসোসিয়েশন হোৱাৰ কাৰণে ইয়াত ভেন্ট অফ ফেক্টৰৰ কথা আহিব মানে এসোসিয়েশন বা ডিসোসিয়েশন হলে আমি গম পাইছিলো যে সদায় কি আহে ভেন্ট অফ ফেক্টৰ আহে গতিকে ইয়াত ভালকে শুনিবা এতিয়া I ইকুৱেল টু কি হ'ব I ইকুৱেল টু আমি জানো যে KCl টো যেতিয়া ওৱাটাৰত দিম হি ব্ৰেক হৈ বনিব K পজিটিভ আৰু লগতে Cl নেগেটিভ ঠিক আছে আৰু মই আগৰ ক্লাছত কি কৰিছিলো I ভ্যালু উলিয়াবৰ কাৰণে শিকাইছিলো মানে ভেন্ট অফ ফেক্টৰ ভ্যালু উলিয়াবৰ কাৰণে শিকাইছিলো তো ভিডিওটো চোৱা নাই যদি লিংকটো ডেসক্ৰিপচনত আছে তোমালোকে চাই লবা এটা ইয়াত কি আহিলে I ইকুৱেল টু আমি কৈছো নাম্বাৰস অফ সলিউট আফটাৰ ডিসোসিয়েশন ডিভাইডেড বাই নাম্বাৰস অফ সলিউট বিফৰ ডিসোসিয়েশন তো ডিসোসিয়েশন হোৱাৰ পিছত ইয়াত কিমান আছে 1 + 1 2 ঠিক আছে ইন টাৰ্মস অফ মোল লিখিলে ইয়াত আছে 1 ইয়াত আছে 1 ইয়াত আছে 1 গতিকে 1 + 1 2 মোল আছে আৰু ইয়াত কিমান আছে 1 মোল আছে আলটিমেটলি কিমান 2 ডিভাইডেড বাই 1 ইকুৱেল টু 2 গতিকে আমি I ভ্যালু গম পাই গলো আৰু লগতে আমাক লাগিব কি M2 ইকুৱেল টু মোলাৰ মাছ অফ KCl তো পটাছিয়ামৰ এটমিক মাছ 39 আৰু প্লাস লগতে ক্লোৰিনৰ 35.5 আলটিমেটলি আহিব 0.5 এপিনে আহি গল তোমাৰ 4 74.5 গ্ৰাম পাৰ মোল বুজি আছা ঠিক আছে I মাল্টিপ্লাই কৰিব লাগিব মানে ডেল্টা TF ইকুৱেল টু I into KF into W2 divided by M2 into 1 divided by W1 ঠিক আছে ইয়াত আমি ভ্যালুবোৰ পুট কৰো দিস ইমপ্লাইজ এটা কাম কৰো আমাক W2 লাগে গতিকে W2 টো ইয়াত ৰাখো বাকিবোৰ আমি ক্ৰস মাল্টিপ্লাই কৰি লওঁ W2 তলত থকাবোৰ আমি ওপৰত লৈ যাওঁ M2 ইয়াত আহিলে কিমান W1 divided by ইয়াত আহিব কি I into KF equal to কি W2 তো দিস ইমপ্লাইজ W2 টো ইয়াত লিখিলো আমাক উলিয়াব দিছে গতিকে W2 equal to delta TF ৰ ভ্যালু কিমান আছে 2 কেলভিন into M2 ৰ ভ্যালু মোলাৰ মাছ অফ সলিউট এই জাস্ট পাইছো কিমান 74.5 গ্ৰাম পাৰ মোল into W1 কিমান দিয়া আছে 1 কেজি আমাক কেজিতে লাগে গতিকে ইয়াত আমি কি কৰিছো 1 কেজি ডাইৰেক্ট পুট কৰিছো গ্ৰামত দিলে আমি কেজিলে কনভাৰ্ট কৰো বাট ইয়াত কেজিত আছে গতিকে আমি কি কৰিছো ডাইৰেক্ট পুট কৰিছো I ভ্যালুটো আমি কিমান পালো 2 into ইয়াৰ ভ্যালু দিয়া আছে 1.86 কেলভিন কেজি পাৰ মোল ঠিক আছে ইউনিট ক্যান্সেল যাব লাগিব কেজি আৰু কেজি ক্যান্সেল গৈছে তো নেক্সট কেলভিন আৰু কেলভিন ক্যান্সেল গৈ আছে পাৰ মোলৰ লগত ক্যান্সেল গৈ আছে তো দিস ইমপ্লাইজ W2 ইকুৱেল টু তোমালকে মডিফাই কৰিবা বা ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰাৰ পিছত গ্ৰামত আহিব আৰু মই আনসাৰটো কৈ দিছো টাইম ওয়েষ্ট নকৰো W2 ইকুৱেল টু ইয়াত আহিব তোমাৰ 40.05 গ্ৰাম ঠিক আছে তেলে আমি কম therefore the amount of KCl which must be added to 1 kg of water is 40.05 gram বুজি পালা তেলে আমি গম পালো কেনেকৈ I এপ্লাই কৰিব লাগিব ইয়াত আমি ভেন্ট অফ ফেক্টৰ I ইউজ কৰিব লাগিব because KCl is ionic compound আৰু ionic compound water যেতিয়া দিম তাৰ ডিসোসিয়েশন হ'ব
আৰু ডিসোসিয়েশন বা এসোসিয়েশন হলে সদায় এবনৰ্মেল মোলাৰ মাছ আহিব আৰু এবনৰ্মেল মোলাৰ মাছ অহাৰ কাৰণে আমি সদায় কি কৰিব লাগিব ভেন্ট অফ ফেক্টৰ মাল্টিপ্লাই কৰি প্ৰবলেমটো কাৰেক্ট কৰিব লাগিব বুজি পাইছা ঠিক আছে তেতিয়া আমি ইয়াৰ নেক্সট প্ৰবলেমটো কৰো আমাক দিয়া আছে 2 গ্ৰাম অফ বেনজোইক এসিড dissolved in 25 gram of benzene shows a depression in freezing point equal to 1.62 Kelvin if Kf for benzene is 4.9 Kelvin kg per mole then what is the percentage association of acid মানে benzoic acid if it form double molecules একটা দিয়া আছে dimer in solution ঠিক আছে তো এটা এনসিআরটি কোয়েশ্চন তামাক কৈছে 2 গ্রাম অফ বেনজোইক এসিড গিভেন বোৰ ফার্স্ট লিখো প্রবলেম কৰিবলৈ ইজি হয় W2 ইকুয়াল টু কিমান দিয়া আছে 2 গ্রাম benzoic acid dissolved in 25 gram of benzene W1 equal to kiman se 25 gram so se depression in freezing point equal to 1.62 Kelvin depression in freezing point delta Tf equal to kiman 1.62 Kelvin if Kf for benzene is 4.9 Kelvin kg per mole Kf equal to kiman dia ase 4.9 Kelvin kg per mole then what is the percentage association of acid মানে আমাক কৈছে degree of association in terms of percentage কৈছে যে যদি ই এটা ডাবল মলিকুল মানে ডাইমাৰ ফৰ্ম কৰে ভালকে শুনিবা আমাক পৰে বেনজোইক এসিড C6H5COOH যেটা বেনজিনত দিয়া যায় আগৰ ক্লাছত মই কৈছিলো ই ডাইমাৰ ফৰ্ম কৰে C6H5COOH ঠিক আছে আৰু লগতে ইয়াৰ কি 2 মানে ইয়াৰ দুটা মলিকুলে কি কৰিছে তোমাৰ লগ লাগি এটা ডাঙৰ মলিকুল ডাইমাৰ ফৰ্ম কৰাইছে এতিয়া পার্সেন্টেজ এসোসিয়েশন উলিয়াবৰ কাৰণে আমাক কি লাগিব ভেন্ট অফ ফেক্টৰ I লাগিব ঠিক আছে এটা আমি কি কৰিম আমাৰ কামটো হৈছে I টো ক্যালকুলেট কৰা এটা শুনিব ভালকে তো I ভ্যালুটো ক্যালকুলেট কৰিবৰ কাৰণে আমি আইদাৰ কি কৰিব পাৰো মোলাৰ মাস লব পাৰো নরমাল মোলার মাস ডিভাইডেড বাই কি আসলে এবনর্মাল মোলার মাস বা আমাৰ তাৰ অপোজিটটো কি আছিল এবনর্মাল কোলিগেটিভ প্ৰপাৰ্টি ডিভাইডেড বাই নরমাল কোলিগেটিভ প্ৰপাৰ্টি বুজি পাইছা এতিয়া আমি এটা কাম কৰো ইয়াত মোলাৰ মাস অফ বেনজোইক এসিড আমি উলিয়াই লব পাৰিম নিজে মানে যোনটো তাৰ থিওৰিটিক্যাল ভ্যালু হেতু আমাৰ ওচৰত থাকিব আমি নিজে উলিয়াব পাৰিম এটমিক মাসবোৰ প্লাস কৰি বাট আমি ফাৰ্স্টতে কি কৰো I ভ্যালুটো ইউজ নকৰাকে সলিউশনটোত বেনজোইক এসিডৰ যোনটো মোলাৰ মাস হ'ব হেতু উলিয়াই লওঁ ঠিক আছে তো তাৰ পিছত আমি কি কৰিম I ভ্যালুটো উলিয়াই লম তো ফাৰ্স্ট আমি কি কৰো সবা ভালকে we know delta Tf equal to আমাৰ ওচৰত আছিল কি Kf আমি I ভ্যালুটো উলিয়াবহে গৈ আছে গতিকে আমি কি কৰিম I ভ্যালু ইয়াত পুট নকৰো বাট ইয়াৰ আগৰ প্ৰবলেমটোত আমি কি কৰিছিলো I ভ্যালু মাল্টিপ্লাই কৰি লৈছিলো ঠিক আছে সবা এতিয়া delta Tf equal to Kf ইয়াত আছে কি W2 divided by M2 into 1 divided by W1 তো this implies আমাৰ কামটো হৈছে মোলাৰ মাস উলিওৱা তো Kf into W2 divided by delta Tf হলনে আৰু লগতে ইয়াত কি হ'ব তোমাৰ W1 তো ইকুৱেল টু ভালকে চাবা এতিয়া Kf এৰ ভ্যালু দিয়া আছে কিমান 4.9 Kelvin kg per mole W2 দিয়া আছে কিমান 2 গ্রাম divided by delta Tf এর ভ্যালু কিমান দিয়া আছে 1.62 Kelvin into W1 কিমান দিয়া আছে 25 গ্রাম বাট গ্রামত লিখিলে নহব আমি কিহত লিখিব লাগিব কেজি লিখিব লাগিব 25 into 10 to the power minus 3 kg ঠিক আছে বিকজ কেজিটোৰ লগত কেজিটো ক্যান্সেল যাব লাগিব তো ইয়াত ভালকে চাবা কেলভিনৰ লগত ক্যান্সেল গৈ আছে আলটিমেটলি গ্রাম পার মোলত আহিব গ্রাম পার মোল তো এটো যেতিয়া তোমালকে ক্যালকুলেশন কৰিবা তো ক্যালকুলেশন কৰাৰ পাছত ইয়াৰ ভ্যালুটো পাবা 241.98 গ্রাম পার মোল ঠিক আছে এটা আমি দেখিলো যে সলিউশনটোত যোনটো আমি কোলিগেটিভ প্ৰপাৰ্টি ইউজ কৰি বেনজোইক এসিডৰ মোলাৰ মাস ক্যালকুলেট কৰিলো তাৰ ভ্যালুটো হৈছে এটো বাট ইন এক্চুৱেল বেনজোইক এসিডৰ যোনটো মোলাৰ মাস হেতু হৈছে 122 গ্রাম পার মোল বুজি পাইছা
বেনজয়িক এচিডৰ যেতিয়া আমি এটমিক মাছবোৰ প্লাছ কৰিম প্লাছ কৰাৰ পাছত মোলাৰ মাছ উলিয়াম তাৰ আমি যোনটো থিওৰিটিক্যাল ভ্যালুটো হৈছে এটো ঠিক আছে মানে ইয়াত আমি যোনটো পালো হেটো হৈছে কি এবনৰ্মাল মোলাৰ মাছ এতিয়া আমি কি কৰিম নৰ্মাল মোলাৰ মাছ ডিভাইডেড বাই এবনৰ্মাল মোলাৰ মাছ তাৰ পৰা কি কৰিম আই ভ্যালুটো উলিয়াই লম মানে ভেন্টক ফেক্টৰৰ ভ্যালুটো উলিয়াম ঠিক আছে চাবা এতিয়া আমি কম 10 I equal to ওপৰত থাকিব কি নৰ্মেল মোলাৰ মাছ of solute divided by তলত থাকিব কি abnormal molar mass of solute ঠিক আছে তো নৰ্মেল মোলাৰ মাছ কিমান 122 গ্ৰাম পাৰ মোল আৰু abnormal molar mass কিমান আছে 241.98 গ্ৰাম পাৰ মোল ঠিক আছে এটো যদি আমি ক্যালকুলেট কৰিম ক্যালকুলেট কৰাৰ পাছত ইয়াৰ ভ্যালুটো আমি পাম 0.504 ঠিক আছে মানে আই ভ্যালু আমি গম পাই গলো 0.504 মানে ভেন্টক ফেক্টৰৰ ভ্যালু আমি গম পাই আছো বাট আমাক লাগে কি পার্সেন্টেজ এসোসিয়েশন এটা আমি কি কৰিম ফার্স্ট ডিগ্রি অফ এসোসিয়েশন উলিয়াম তাক পার্সেন্টেজলৈ কনভার্ট কৰিম উই নো মাটা ফর্মুলা দিছিলো লাস্ট ক্লাসত ইয়াৰ আগৰ ক্লাসটোত উই নো ডিগ্রি অফ association সাবা মই এটা জেনারেল ফর্মুলা দিছিলো আলফা ইকুয়াল টু ইয়াৰ আসলে I - 1 ইয়াৰ আসলে 1 by n minus 1 তো দিস ইমপ্লাইজ ভালকে সাবা আলফা ইকুয়াল টু আমি এটা কাম কৰো কি কৰো ইয়াত মাইনাস মাল্টিপ্লাই কৰো ইয়াত যেতিয়া মাইনাস মাল্টিপ্লাই কৰিম ইয়াত মাইনাস মাল্টিপ্লাই কৰিম মাইনাস মাল্টিপ্লাই কৰিলে ইয়াত যদি মাইনাস মাল্টিপ্লাই কৰি দিও সাবা ভালকে ইয়াত যদি মাইনাস মাল্টিপ্লাই কৰি দিও মাইনাস মাইনাস প্লাস মানে 1 তো প্লাস হৈ যাব আগত লিখিম মাইনাস কি I তো ইয়াত কি হ'ব এটো মাইনাস মাইনাস প্লাস 1 মাইনাস 1 বাই কি হ'ব তোমাৰ n আহিব ঠিক আছে তো n ৰ ভ্যালু কি হয় ভালকে চাবা C6H5COOH বেনজয়িক এসিড কি ডাইমাৰাইজ হৈছে বুলি কৈছে C6H5COOH মানে ইয়াৰ দুটা লগ লাগি ইয়াৰ এটা ডাঙৰ মলিকুল ডাইমাৰ ফৰ্ম কৰিছে ঠিক আছে মানে n = মই ইয়াৰ আগৰ ক্লাছত কৈছিলো নাম্বাৰস অফ মলিকুল দ্যাট এসোসিয়েটেড কেটা এসোসিয়েশন হৈছে দুটাৰ এসোসিয়েশন হৈছে মানে n = কি 2 তো দিস ইমপ্লাইজ আমি কম আলফা = 1 minus 0. I ভ্যালু পাইছো 0.504 divided by 1 minus 1 by কি 2 তো ইকুয়াল টু ভালকে চাবা তো 1 ৰ পৰা যেতিয়া আমি এটো মাইনাস কৰিম এপিনে আহি গল তোমাৰ 6 ইয়াত আহিলে তোমাৰ 9 ইয়াত আহিলে কিমান 4 তো ওপৰত থাকিব 0.496 আৰু তলত থাকিব কিমান 1 minus half 0.5 ঠিক আছে আৰু যেতিয়া আমি এটো ডিভাইড কৰিম ডিভাইড কৰাৰ পাছত এটো আমি পামগে 0.992 ঠিক আছে তেলা আমি গম পালো ডিগ্রি অফ এসোসিয়েশন এটো আলফাৰ ভ্যালু গম পালো বাট আমাক খুদিছে পার্সেন্টেজ এসোসিয়েশন তো देयरफॉर পার্সেন্টেজ এসোসিয়েশন তো তোমালোকে লিখিবা देयरफॉर পার্সেন্টেজ এসোসিয়েশন ইকুয়াল কি হ'ব 100 মাল্টিপ্লাই কৰিব লাগিব আলটিমেটলি 99.2% বুজি পাইছা তেলা আমি কি কৰিলো এনসারটি থকা এটা কোয়েশ্চন কৰিলো ফার্স্টতে আমি কি কৰিলো এবনর্মাল মোলার মাস উলিয়াই আই ভ্যালু ক্যালকুলেট কৰিলো নর্মাল মোলার মাসক এবনর্মাল মোলার মাসে ডিভাইড কৰি আই ভ্যালুটো উলিওৱাৰ পাছত আমি কি কৰিলো ডিগ্রি অফ এসোসিয়েশন উলিয়ালো এই ফর্মুলাটো আগৰ ক্লাছত দিয়া আছিল তো ডিগ্রি অফ যোনটো এসোসিয়েশন তাকে আমি কি কৰিলো 100 মাল্টিপ্লাই কৰি ইন টার্মস অফ পার্সেন্টেজ লৈ গলো ঠিক আছে তো লাষ্টত আমি কি কৰিম নিজৰ কনক্লুজনটো দিম देयरफॉर the percentage association of benzoic acid is 99.2%. I mean next question to history question to কৈছে determine the osmotic pressure of a solution prepared by dissolving 2.5 into 10⁻⁻2 gram of potassium sulfate in 2 liter of water at 25 degrees Celsius assuming that it is completely dissociated. The solution given লিখিব লাগিব determine the osmotic pressure মানে pi equal to question mark উলিয়াব দিছে of a solution prepared by dissolving W2 equal to দিয়া আছে 2.5 into 10⁻⁻2 gram of potassium sulfate in 2 liter volume V equal to দিয়া আছে কিমান 2
liter of water at 25 degree Celsius equal to কিমান 25 degree Celsius কেলভিনত নিব লাগিব equal to আমি কি কলো 25 plus 273 কেলভিন ultimately পাম 298 কেলভিন ঠিক আছে assuming that it is completely dissociated dissociation হলে বা association হলে আমাক I value লাগিব গতিকে আমি I value তো উলিয়াব লাগিব তো R equal to দিয়া আছে কিমান 0.0821 liter ATM per Kelvin per mole আৰু লগতে molar mass of potassium sulfate দিয়া আছে কিমান 174 gram per mole ঠিক আছে তো আমি I value তো উলিয়াই লওঁ কৈছে যে K2 SO4 ই completely dissociate হৈছে আৰু যেতিয়া dissociate হ'ব K positive আৰু লগতে কি SO4 2 negative এটো ফৰ্ম কৰিব ঠিক আছে তো ব্যালেন্স কৰিব কাৰণে ইয়াত 2 আছে গতিকে ইয়াত 2 এটা দিব লাগিব তো আলটিমেটলি I equal to আমি কি কম পাইছিলো I equal to গম পাইছিলো যে numbers of solute after dissociation divided by numbers of solute before dissociation dissociation হোৱাৰ পিছত কিমান 2 + 1 3 আৰু dissociation হোৱাৰ আগত কিমান আছে 1 তো I equal to কিমান আহিব তোমাৰ 3 বুজি পাই আছা তো এটো কি কৰিব পাৰা তোমালকে সাইডতে এনেকে লিখি থব পাৰা কপিখনৰ সাইডত লিখি লবা এতিয়া আমি কি কৰিম অস্মটিক প্ৰেছাৰ ডিটাৰমাইন কৰিম আৰু অস্মটিক প্ৰেছাৰ ডিটাৰমাইন কৰিবৰ কাৰণে আমি যোনটো ফৰ্মুলা জানো সেই ফৰ্মুলাটো লিখি লওঁ জানো পাই ইকুৱেল টু কি আছিল W2RT divided by M2 into V বাট যেতিয়া association dissociation হ'ব তেতিয়া Van't factor I multiply কৰিব লাগিব তো this implies pi equal to কি আহিব I value আমি কম পালো 3 into W2 কিমান দিয়া আছে 2.5 into 10 to the power minus 2 gram R value দিয়া আছে কিমান 0.0821 liter ATM per Kelvin per mole into temperature দিয়া আছে 298 Kelvin divided by M2 কিমান দিয়া আছে 174 gram per mole আৰু লগতে ভলিউম দিয়া আছে কিমান 2 লিটাৰ ইউনিট বোৰ ক্যান্সেল যাব লাগিব লিটাৰ লগত ক্যান্সেল গৈ আছে গ্ৰামৰ লগত ক্যান্সেল গৈ আছে পাৰ মোলৰ লগত ক্যান্সেল গৈছে মোল ইনভাৰ্স আৰু কেলভিন ইনভাৰ্স আৰু কেলভিন ক্যান্সেল গৈ আছে তো আলটিমেটলি this implies pi equal to আমি যোনটো প্ৰেছাৰ ডিটাৰমাইন কৰিম তাৰ ইউনিটটো হ'ব কি ATM আৰু তোমালোকে ক্যালকুলেশন কৰি চাবা মই আনসাৰটো কৈ দিছো 52.7 ATM ঠিকানা আমি কম therefore the osmotic pressure of the solution is 52.7 ATM ঠিক আছে আজি আমি Van't factor application বা abnormal molar massৰ প্ৰবলেম কৰিলো তিনটা প্ৰবলেম কৰিছো তোমালোকে নিজেও কৰিব ট্ৰাই কৰিবা ঘৰত আৰু প্লাস লগতে আমাৰ চেপ্টাৰটো ফিনিশড হৈছে সলিউশন চেপ্টাৰটো আমি প্ৰথম পৰা লাষ্টলৈকে ডিটেইলছত ষ্টাডি কৰিলো মই প্লেলিষ্ট বনাই থোৱা আছে তোমালোকে প্লেলিষ্টত গৈ ক্লাস 1 ৰ পৰা আজিৰ ক্লাছলৈকে তোমালোকে চাব পাৰিবা ঠিক আছে আৰু কিবা ডাউট থাকিলে তলত তোমালোকে কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ